কিছুমান মানুহৰ কিছুমান খাদ্য খালে এলাৰ্জি হয়। ৰাতিপুৱা শুই উঠি অনুভৱ কৰিছো দুইখন বাহু বিষ, মূৰত উকনি হোৱা নিচিনা খজুৱতি। তাৰ পিছত অনুভৱ কৰিছো বহুত দিন পুৰি পায়স খোৱা নাই আকৌ। কিছুমানৰ খালে এলাৰ্জি হয়, মোৰ আকৌ নাখালে এলাৰ্জি হয়। যেনেকে মাছ মাংস নাখালে হাত ভৰি কপে, ঠিক তেনেদৰে পুৰি আৰু পায়সৰ ইনপুটটো নাপালে গা বিষাবলৈ আৰম্ভ কৰে। খাবলৈতো মন গ'ল হয়, কিন্তু সামগ্ৰীবিলাক ঘৰত আছে নে নাই সেইটোহে গম নাপাওঁ। বাৰু দেখা যাব। প্ৰথমতে মুখখন ধুই ওপৰাকটিয়ে গৰম পানী অকমান খাই ললো, যাতে ওজনটো খলখলীয়াকে কমাব পাৰো। যিমানেই কুহুমীয়া গৰম পানী নাখাও কিয়, পাঠক ছাৰৰ দৰৱ পালি যদি কেনেবাকে পেটলৈ নগ'ল বৰ কষ্ট হয়। বাৰু ওজনটো খলখলীয়াকে কমাই দেৰি নকৰি পাকঘৰতে সোমালো। পেকেটটোত থকা আটাইখিনি এটা চুচি মাছি উলিয়াই ললো। তাতে দিলো পৰিমাণ মতে অলপমান নুন, নাওমান বেকিং পাউডাৰ, কেকটিমান কালজিৰা দি ভালকে মিক্স কৰি ললো। তাৰ পিছত ভাবিলো লেবেলটো দেখাবলৈ অকমান ঘিউ দিও নেকি, যিকণহে ওলাল ভেকুলীও অলপমান বেছিকে মুতে নেকি। ঘিউখিনি দি আকৌ এবাৰ ভালকে সানি লৈ কুহুমীয়া গৰম পানী লেবেলটো দেখাই একেবাৰতে ঢালিবলৈ গৈ পানীটো জোখতকে বেছি হৈ গ'ল। গোটেই হাতত পেটিলেটি হৈ গ'ল। কেনেবাকে যদি আৰু অলপমান পানী বেছি হ'লহেঁতেন সেইখিনি লুঠৈ হ'লহেঁতেন। এক্সট্ৰা আটাও নাছিল। যেনে তেনে কিবাকে মেনেজ কৰি আটাখিনি মঠি ঢাকি থৈ দিছো। আনহাতে পায়সৰ কাৰণে এক মুঠিমান ৰিপুৰা চাউলকে তিয়াই থৈ দিছো। কাজু নাই কাৰণে আলমণ্ড বেটাক কিচমিচৰ লগত তিয়াই থৈ দিছো। ইয়াতে আকৌ গাখীৰ দুই প্ৰকাৰৰ আছে, এবিধ ঘৰৰ খাটি গৰু গাখীৰ আৰু এবিধ কিনা গাখীৰ। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, সেইকাৰণে চেপি গাখীৰ উলিয়াইছো পলিথিনটোৰ পৰা। গাখীৰৰ কালাৰ দেখিলে কয় ডুপ্লিকেট বুলি। বাৰু ইয়াতনো ক'ত খাটি গৰু গাখীৰ পাম, যি পাইছো তাতে সন্তুষ্ট থাকি গাখীৰখিনি বকবককে উতলিবলৈ দিছো। তাৰ পিছত দিছো 3টামান অৰ্থ নোহোৱা তেজপাত, 2-3টা ইলাচি, আকৌ 5-6 মিনিটমান বকবককে উতলাৰ পিছত তিয়াই থৈ দিয়া চাউলখিনি দি ভালকে এবাৰ লৰাই দিছো। লৰাই মুখতে ঘূৰি অহা নাই এইটো। মিডিয়াম ফ্লেমত চাউলখিনি সিজালৈকে উতলাই থকাৰ পিছত চেনি দিয়া সময়ত মনত পৰিছে আজি টেমাত চেনি অলপো নাই। বনানা কেক এটাৰ কাৰণে চেনি অলপ গুড়া কৰি থৈ দিছিলো, উপায় নাপাই তাকে দিলো। আৰু শেষত 2টা কৰ্পূৰো ধুনীয়াকে ভাঙি ছটিয়াই দিছো। ড্ৰাই ফ্ৰুটছখিনি দিবলৈ পাহৰিয়ে গৈছিলো নহয়। চুচি মাছি ঘিউ অকণ উলিয়াই হেতা পাততে সেকি ওপৰতে ঢালি দিলো আৰু মোৰ পায়স ৰেডি। পায়সখিনি নমাই থৈ বহুদিনৰ মূৰত মোৰ বাপেকৰ ফলীয়া কলিয়া কেৰাহীটো পাতি দিলো আৰু মঠি থৈ দিয়া আটাখিনি উলিয়াই নিজৰ জোখাৰে আটা লাডু এটা বনাই ললো। এহাতে চাহৰ কাৰণে অলপমান গাখীৰ পাতি দিলো আৰু কলিয়া কেৰাহীটো ৰিফাইন নাই কাৰণে একগালমান মিঠাতেলকে ঢালি দিছো। সময়ৰ অভাৱত ৰুটিখন পকাণ্ডকে বেলি মাজেদি ঘপিয়াই দি চাৰিফাল কৰি ললো আৰু এখন এখনকে ভাজিবলৈ আৰম্ভ কৰিলো। তেলখিনি আৰু অলপমান গৰম কৰি পুৰা ৰিফাইন কৰি ল'ব লাগিছিল, তেতিয়া কালাৰটো ভাল আহিলেহেঁতেন। মিঠাতেল নুগুন্ধালেই হৈছে আৰু এতিয়া। পুৰিকিখান কিন্তু তাম্মাম ফুলছি দেই। বাৰু গাখীৰখিনি 2টামান ইলাচি আৰু অলপমান চাহপাত দি বকবককে উতলাৰ পিছত ধুনীয়াকে চেকি ললো। যিহেতুকে আজি চেনি অলপো নাই সেই হেতুকে অলপমান গুড় দি দিছো। ভগৱন্তৰ কাৰণে অলপমান পায়স আগবঢ়াই বিশালৰ বগা থালিখনত নিজৰ কাৰণে পৰিবেশন কৰিবলৈ লৈছো। 4খন হালধা পুৰি লৈ লৈছো, একাপ সুন্দৰ গাখীৰ চাহ আৰু একবাটি পায়স। খাবা আৰু। ভিডিঅ' বনাওঁতে চাহ ঠাণ্ডা হৈ হেৰি হৈ গ'ল। সোৱাদৰ কথা নকওঁগে আৰু, কি আল্টিমেট হৈছে। 10 out of 10। লুচি পায়স আৰু গাখীৰৰ চাহৰ এই কম্বিনেশ্যনটো কাৰ ফেভাৰেট এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। খজুৱতি আৰু গাৰ বিষটো সোনকালে কমিলেই হয় আৰু দেই মোৰ।